হঠাৎ চকুৰে নেদেখা হৈ পৰিল এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে হয়তো সকলোৱে চিনি পায় টেলিভিছন জগতৰ জনপ্ৰিয় অভিনেত্ৰী জেছমিন ভাছিনক। অভিনেত্ৰী জেছমিন ভাছিনৰ লগত ঘটিল এক ভয়ংকৰ ঘটনা। হঠাৎ তেওঁ কিয় চকুৰে নেদেখা হ'ল জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে? শিহৰণকাৰী বৰ্ণনা দিলে অভিনেত্ৰীগৰাকীয়ে। শুনিলে আপুনিও আচৰিত হ'ব। সামাজিক মাধ্যমৰ অনুসৰি জানিব পৰা মতে এক বিশেষ অনুষ্ঠানৰ বাবে দিল্লীলৈ যাবলগীয়া হৈছিল অভিনেত্ৰীগৰাকী, য'ত তেওঁ লেন্স ব্যৱহাৰ কৰিছিল চকুত। লেন্স লগোৱাৰ পিছতে তেওঁ দুচকু পুৰণি অনুভৱ কৰে আৰু কিছু সময়ৰ পিছত অসহ্য বিষ আৰু শেষত তেওঁ নেদেখা হৈ পৰে। সামাজিক মাধ্যমৰ অনুসৰি জানিব পৰা মতে তেওঁ সকলো কাম শেষ কৰি লগালগ চিকিৎসকৰ কাষ চাপে আৰু চিকিৎসকে পৰীক্ষা কৰি ধৰা পেলায় অভিনেত্ৰীগৰাকীৰ কৰ্ণিয়া নষ্ট হৈছে বুলি। বৰ্তমান চিকিৎসা চলি আছে অভিনেত্ৰীগৰাকীৰ। খবৰটো পাই সঁচাকৈ খুবেই দুখ লাগিল আৰু লেন্স ব্যৱহাৰ কৰাই তেখেতৰ কাল হ'ল নেকি সঁচাকৈয়ে। খবৰটো পাই সঁচাকৈ খুবেই দুখ লাগিল আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেতৰ চকুযোৰ যাতে সোনকালে ভাল হয়, আকৌ তেওঁ পুনৰ অভিনয় জগতলৈ ঘূৰি আহিব পাৰে, অভিনয় কৰিব পাৰে।